হাই এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই 6-7টাতে ঘৰৰ পৰা ওলাই দিলোঁ, যিহেতুকে মাৰ ঘৰত আছোঁ বুলি কৈছিলোঁ আগৰটোৰ লগত। আৰু এতিয়া যে মাৰ ঘৰৰ পৰাই ডাইৰেক্ট ওলাই দিছোঁ। আৰু এইফালে মিষ্টাৰো আধা বাটতে উঠি গ'ল, আমাৰ লগতে একেলগে আমি গ'লোঁ। তো ইমান দিন যে ভিডিঅ' দিয়া নাছিলোঁ, কিয় দিয়া নাছিলোঁ এতিয়া মই কওঁ। এতিয়া গৈ আছোঁ আমি গুৱাহাটী মেডিকেল কলেজ। এই বাবুৰ অৱস্থা দেখিছেনে? তাৰ একদম গাটো ভাল নহয়, উপায় নাপায় সি ওপৰত তেনেকৈ শুই আছে গাড়ীৰ পিছফালে। মোৰো ভাল লগা নাই, বৰ চিন্তা এটা হৈছে। ল'ৰা ছোৱালীৰ কিবা এটা হ'লে মাক দেউতাকৰ ভিতৰ যেন কলিজাখন খাই পেলাই সেনেকুৱা লাগে। আৰু কিছুমান যদি অকণমান চেঞ্চিটিভ যদি বেমাৰ কিছুমান হয়, তেতিয়াতো আপুনি এক্সপ্ৰেছো কৰিব নোৱাৰে, কাকো ক'বও নোৱাৰে। এনেকুৱা মানে চিটুৱেশ্যন এটা মানে ক্ৰিয়েট হৈ যায় আৰু নিজৰ ফিল হৈছে এতিয়া। বাছ GMCত টিকেট ল'বলৈ কাউণ্টাৰৰ লাইনত ৰখি গৈছোঁ। পিছে আপোনালোকক দেখুৱাওঁ লাইনটো, সেই দেখিছেনে? সেইয়া লাইন মই জুম কৰি দেখাইছোঁ। তাৰ পৰা ইয়ালৈকে কমেও এতিয়া আপোনাৰ 10টা বাজিছে, কমচে কম মই 12টালৈকে ৰখিব লাগিব। এতিয়া ৰাস্তাৰ সিপাৰে যাব লগা হৈছে হস্পিটেলৰ পৰা। কিয় কৈছোঁ জানেনে? কাৰণ এতিয়া হস্পিটেলৰ দুটা ভাগ হৈছে। পুৰণা হস্পিটেলটোতো হস্পিটেলে, তাৰপৰা টিকেট কাটিলৈ আপোনালোকে নতুন হস্পিটেললৈ যাব লাগিব। মানে এইটো গেটৰ পৰা সিটো গেট, মানে ইপাৰ সিপাৰ মুখামুখি আছে, আপোনালোকে ক'তো যাব নালাগে। বহুত দিনৰ বা বহুত বছৰৰ মূৰত আহিছে যদি এতিয়া মই সেই কথাটো আপোনালোকক কৈছোঁ। ইয়াত মানে হৃদয়ৰ আৰু স্নায়ুৰ এই দুটাৰ ইয়াত চেকআপ হয় আৰু ইয়াত চাই, সেইটো কাৰণে আমি ইয়ালৈকে আহিছোঁ। তো বেবীৰ কাৰণে তো তাৰ পৰা এনেকৈ আহিছোঁ। চাওক, তাতো লাইন, ইয়াতো লাইন। তো হস্পিটেলত আহিলেহে গম পোৱা যায় মানুহৰ জীৱনৰ মূল্য কিমান কি। বাবুক দিছে ব্লাড টেষ্ট, আৰু ব্লাড টেষ্টত বেচেৰা গমেই নাপায় তাৰ লগত হ'বলৈ গৈ আছে কি। কমেও তাক 6জন মানুহে ধৰিছে। আপোনালোকে ভাবিছে মই এনেই মিছাতে কৈছোঁ, সঁচাই কৈছোঁ। 6জনে ধৰিছে, লৰচৰ কৰি অৱশেষত ভেইনটো মানে লৰচৰ কৰে কাৰণে নোৱাৰি আকৌ পুৰণা হস্পিটেলত গৈ তাত নিডিল লগাই এটুপকৈ ব্লাড ল'বলগীয়া হৈছে। ইমান কষ্ট পাইছে সি আজি 2 বছৰীয়া শিশুটোৱে। চাওক, এতিয়া গৈ আছোঁ ৰুমলৈকে। আৰু এইখন হৈছে নেম কেয়াৰ হস্পিটেল, যি নেকি GMCHৰ পৰা অকণমান নিলগতে আৰু। বাৰু যি কি নহওক, মোৰ বৰ বেয়া লাগিল বাবুটোৰ কাৰণে। তো আজি এটা কামহে হ'ল, কাইলৈ আৰু এটা কাম কৰিবলগীয়া আছে। আৰু ইফালে 4টা বাজিল ৰাতিপুৱা 10টাৰ পৰা পেটত ভোকে ইমান কামুৰিছে। আৰু আহি পাইছোঁ ৰুম। ভাবিছিলোঁ ভিডিঅ' নবনাওঁ, কিন্তু জীৱনৰ কিছুমান মুহূৰ্ত ৰেকৰ্ড কৰি থ'বলৈ ইচ্ছা গ'ল আজি বাবুটোৰ কাৰণে। আৰু লগতে আপোনালোককো জনাব পাই মোৰ ভাল লাগিছে, কিয়নো নতুন হস্পিটেলো হৈ গ'ল। আৰু ইয়াত চব ডক্টৰছো বহুত ভাল হয়, বাহিৰৰো থাকে আৰু বেষ্ট ডক্টৰছ থাকে। সেইকাৰণে ইয়াত দেখুওৱা মই উচিত ভাবিলোঁ। তো সেইটো কাৰণে ইয়াতেই দেখুৱাব আহিলোঁ। বেটাক আমি এতিয়া মাম খাবলৈ যাম। খুব ধুনীয়া একদম চিজিল ৰুম। চলো ভাত খাবলৈ যাওঁ আমি এতিয়া। নাই আইনা নাই, এইখন আছে। ইয়া ভাবিলোঁ ইমান ডাঙৰ ৰুমটোত আইনা নাই। সেয়া ভাত খোৱাৰ পিছতে অকণমান বাবুটোৰ লগত ধেমালি কৰিলোঁ। আজি মানুহে এটা বেজি খোজ খালে কেনেকুৱা লাগে ডাঙৰ মানুহে, কিন্তু সি বেচেৰা 4টা খোজ খাইছে আজি। ডক্টৰে 99ত 1% এইটো বেমাৰ হয় বুলি ক'লে, কিন্তু মোৰ দৰে কিমান পেৰেণ্টছ ভুক্তভোগী